নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী 14 ঘণ্টাৰ পিছতো সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই ৰাজীৱ ভৱনৰ সমীপৰ সোহাম এম্পোৰিয়া নামৰ অট্টালিকাত লগা বিধ্বংসী জুই মহানগৰীকে ধৰি জাগিৰোডৰ পৰা অহা 50 খনতকৈ অধিক অগ্নি নিৰ্বাপকৰ বাহনেৰে জুই নিৰ্বাপনৰ অহৰহ চেষ্টা চলাই আছে যদিও এতিয়াও কোলা ধোঁৱাই আৱৰি ৰাখিছে অট্টালিকাটোৰ 6টা মহলাতে জুয়ে সানি ধৰিছে তলৰ দুটা মহলা সোহাম এম্পোৰিয়াৰ শ্বৰুমৰ লগতে আছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আনহাতে অট্টালিকাটোৰ 4টা মহলাত আছে এছবিআইৰ শাখা এছবিআইৰ কোটি কোটি টকাৰ লগতে নথিপত্ৰ ভস্মীভূত হোৱাৰ সন্দেহ কৰা হৈছে বেংকটোত আছে বহু গ্ৰাহকৰ লকাৰ আনহাতে জুই নিৰ্বাপনৰ বাবে যোৱা এজন লোক আহত হৈছে ইফালে সমীপৰ অট্টালিকাত থকা পৰিয়ালসমূহৰ ঘৰ খালী কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে জুই লগাৰ ফলত জিএছ ৰোডত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে এটা ফালেৰে যান-বাহনৰ অহা যোৱাৰ ব্যৱস্থা কৰিছে যান-বাহন আৰক্ষীয়ে এই বিভীষিকাময় পৰিস্থিতি এতিয়াও জবনিকা পৰা নাই জুই নিৰ্বাপনৰ অহৰহ চেষ্টা চলাই থকা হৈছে 50 খনতকৈ অধিক অগ্নি নিৰ্বাপক বাহনেৰে ইয়া জুই নিৰ্বাপনৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে যদিও এতিয়াও কোলা ধোঁৱাই সমগ্ৰ 6-7 মহলীয়া অট্টালিকাটো আৱৰি ৰাখিছে আতংক বৰ্তমানে অব্যাহত আছে শৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে নিশা প্ৰায় 12:30 বজাৰ ঘটনা আৰু সেই তেতিয়াৰ পৰাই নিৰবিচ্ছিন্নভাৱে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে যদিও অতি লজ্জাজনকভাৱে জুই নিৰ্বাপন কৰিবলৈ কিন্তু ব্যৰ্থ হৈছে অগ্নি নিৰ্বাপক বাহিনী 4টা মহলা সামৰি এছবিআইৰ এটা বৃহৎ কাৰ্যালয় আৰু এই কাৰ্যালয়টো ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে পানীৰ লগতে ফৰ্মৰ জৰিয়তে জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে এয়া জিএছ ৰোড পৰ্যন্ত বিয়পি পৰিছে সেই ফৰ্ম জুই নিৰ্বাপনত ব্যৱহাৰ কৰা পানী গেলনে পানী যোগান ধৰা হৈছে কিন্তু এতিয়াও যেন অসহায় নিৰুপায় হৈ পৰিছে অগ্নি নিৰ্বাপক বাহিনী এক পুতৌজনক ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে অগ্নি নিৰ্বাপনৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে স্বাভাৱিকতেই 14 ঘণ্টা ধৰি যেতিয়া জুই নিৰ্বাপন কৰিব পৰা নাই ইয়াকে লৈ সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে অগ্নি নিৰ্বাপক বাহিনীৰ হাতত পৰ্যাপ্ত আন্তঃগাঁথনি আছে নে নাই ইয়া 14 ঘণ্টা ধৰা চাকৰুদ্ধকৰ অভিযানৰ এতিয়াও অন্ত পৰা নাই এতিয়া কোলা ধোঁৱাই সমগ্ৰ অট্টালিকাটো সানি ধৰিছে সোহাম এম্পোৰিয়া এটা শ্বপিং কমপ্লেক্স য'ত নামী দামী দেশী বিদেশী বহু ব্ৰেণ্ড কাপোৰ জোতাৰ পৰা আৰম্ভ কৰি প্ৰসাধনৰ বিভিন্ন সামগ্ৰীৰে ভৰপূৰ এটা শ্বপিং মল আৰু সেই শ্বপিং মলটোৰ প্ৰথম মহলাৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছিল আৰু 4ৰ্থ মহলালৈকে বিস্তৃত হৈ থকা এছবিআইৰ এই কাৰ্যালয়টো সম্পূৰ্ণ জুয়ে সানি ধৰা পৰিলক্ষিত হৈছে শাখা আছে সেই শাখাটোত অলপমান জুয়ে টাচ কৰিছে বাকী আৰু গ্ৰাহকসকলে তাত চিন্তাৰ কোনো কাৰণ নাই লকাৰ কিমান আছে ধৰক লকাৰ এটা আমাৰ একচুৱেলি এপ্ৰক্স বুলি ক'লে আপোনাৰ 15-20 হ'ব টকা পইচাও থাকে নিশ্চয় লেনদেন হয় নাই মিনিমাম এটা থাকে কিন্তু ইয়াতে মানে মূলধন ইয়াত নাথাকে বাকী ইয়াৰ পৰা আমাৰ মানে বেলেগত ট্ৰেন্সফাৰ হয় গতিকে ইয়াত গ্ৰাহকসকলে কোনো চিন্তাৰ কোনো কাৰণ নাই ইয়াত তেনেকুৱা ধৰণৰ আৰু সম্পূৰ্ণ সুৰক্ষিত আমাৰ বেংক সুৰক্ষা কৰ্মীৰ ফালৰ পৰা আমাৰ ইতিমধ্যে সুৰক্ষা কৱচটো ইতিমধ্যে বান্ধি থোৱা থাকে গতিকে ইয়াত কোনো গ্ৰাহকসকলে চিন্তাৰ কোনো কাৰণেই নাই মই সেই বিষয়ে মলত যিবিলাক থাকে কাপোৰ প্লাষ্টিক টয়ছবিলাক থাকে আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ বিক্ৰী কৰা সামগ্ৰীবোৰ থাকে জুইটো পিনে যি আপুনি এই মুহূৰ্তত ফায়াৰ ব্ৰিগেডৰ গাড়ী দেখিছে আমি গুৱাহাটীত কাহানিও কিন্তু এই ধৰণৰ ছবি আমি দেখিবলৈ সক্ষম হোৱা নাছিলোঁ আমি 1, 2, 3, 4, 5খন আপুনি জিএছ ৰোডৰ দৃশ্য এয়া হৈছে জিএছ ৰোড আৰু সদাব্যস্ত জিএছ ৰোডত এইদৰে অগ্নিনিৰ্বাপক বাহিনীৰ সংগঠকৰ বাহন আহি সাজু হৈ আছে ইখনৰ পিছত আনখনকৈ বাহন বৰ্তমান ভিতৰত প্ৰৱেশ কৰিছে আৰু ইয়াত হাজাৰ লিটাৰ মই ইয়াত এজন চালক আছে মই চালকজনৰ সৈতে কিছু যদি মই কথা বাৰ্তা হওঁ খুব সাংঘাতিকভাৱে ব্যস্ত হৈ আছে আপোনালোকে কিছু অলপ কথা বাৰ্তা আপোনালোক আছে কেইটামান বজাৰ পৰা আপোনালোকে লাগি আছে না মই আপোনাক এক্সপিৰিয়েঞ্চৰ কথা সুধিছোঁ ৰাতিপুৱা 12টাৰ পৰা এতিয়ালৈকে কিমান বাৰ অহা হ'ল বহুত বাৰ পানী বহুত বাৰ অহা কৰিলোঁ গোটেই গাড়ীয়ে বহুত বাৰ আহিলোঁ অসুবিধা ক'ত হৈছে ধৰি লওক মানে নিয়াৰ কাৰণে মানে গাড়ী ৰাস্তাটো কম একো নাই ভিতৰত টোটেলি বন্ধ আছে আৰু পুৰা ধোঁৱা
আমাৰ চিলিণ্ডাৰ লৈ সোমাইছে মানে চিলিণ্ডাৰ মাস্ক লগাব লগা হৈছে, টেংক ইউজ কৰিব পিএছত লৈ পেলাই আমাৰ গৈছে ভিতৰত, তেনেকৈ যোৱা হৈছে, তেনেকৈ পানী মৰা হৈছে। আৰু সেইখনেদি মাৰি আছে আমাক। সাধাৰণ দৰ্শকে বুজি পোৱাৰ ভাষাত যদি প্ৰশ্ন এটা কৰোঁ, এই বাহনখনত আপোনালোকে কিমান হাজাৰ লিটাৰ পানী আনে? আমাৰ 3,500 4,000 মানে আহি আছে গৈ আছে ধৰক ন। আৰু গুৱাহাটীৰ ক'ৰ এলেকাৰ পৰা আহিছে? আমি জানো জাগিৰোডৰ পৰা আহিছে, আমিনগাঁও, আজাৰা, সোণাপুৰ, চন্দ্ৰপুৰ, তাৰপিছত লখৰা, পাণ্ডু, চানমাৰি, ৰঙিয়াৰ পৰা আহিছে। আপোনাৰ এই গাড়ীখন ক'ৰ হয়? এইখন চানমাৰি, দিছপুৰ। সাজু হৈ থাকিব লাগে। পানী এনে নে পানী আৰু ফোম ওলাই আছে মানে কাপোৰৰ তাৰমানে বস্তাত ভৰাই আছে কাপোৰ। এতিয়া সেইটো কাপোৰ তাৰমানে জিকাৰ কাৰণে ধোৱাটো বেছি হৈছে গৰমত। এইটো টাইমটো দিব নোৱাৰো। আপোনালোক এক্সপিৰিয়েঞ্চ মই সুধিছোঁ, এতিয়া প্ৰায় 11-12 ঘণ্টা সময় হৈ যাব, কিমান সময় লাগিব এটা অনুমান এপ্ৰক্স যদি কয়? নহয়, এতিয়া তাৰমানে JCB যদি কাপোৰখিনি গুচাই নেদে তেতিয়াহ'লে জুই আজি নুমোৱাটো অসম্ভৱ। ভিতৰততো সোমাব পৰা ব্যৱস্থাই হোৱা নাই। ভিতৰত আমাৰ মানে কি বুলি কয়, হেৰি লৈ চিলিণ্ডাৰ লৈ BSত লৈ সোমাইছে ল'ৰা, কিন্তু একদম দেখি নাপায়। এনে মানে যিখিনি যাব পাৰি তালৈকে গৈছে। আমিও মানুহ, আপোনালোকৰ মানুহ একে। মই জাষ্ট এক্সপিৰিয়েঞ্চ কিনিব বিচাৰিছোঁ, এপ্ৰক্সৰ কথা সুধিছোঁ। গৈছে কষ্ট কৰি আছে। আমি চেলুট দিছোঁ এইসকল অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানক। ৰিপৰ্ট SBI কাৰ্যালয়ত এই ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে প্ৰশ্ন উঠিছে যে কি হ'ব বেংকত থকা টকাৰ? জুইত কোটি কোটি টকা যাব নেকি? সচৰাচৰ প্ৰতিটো বেংকেই আপতকালীন পৰিস্থিতিৰে মোকাবিলা হোৱাকৈ প্ৰস্তুত থাকে। বেংকত জুই নিৰ্বাপন কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰী মজুত থাকে। বেংকৰ ভল্টবোৰ জুই প্ৰতিৰোধী ক্ষমতা সম্পন্ন। সাধাৰণ জুইৰ পৰা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। যদিহে উষ্ণতা 232 ডিগ্ৰী চেলছিয়াছতকৈ অধিক হয়, তেতিয়া জুইৰ তাপৰ ফলত বেংকৰ লকাৰত থকা নগদ ধনৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। সমান্তৰালভাৱে এই তাপে কেতিয়াবা নথিৰ লগতে বেংকত থকা ধাতুৰ দৰে বস্তু ধ্বংস কৰিব পাৰে। অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব। মাটি বিক্ৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। যিমানেই আৰ্থিক অৱস্থাত বেয়া নহওক, মাটি বিক্ৰী নকৰিব। আমি লাহে লাহে মাটি হেৰুৱাই আছোঁ। খেতি পথাৰত খেতি কৰিবলৈ নামিব, অচিনাকি মানুহক নিদিব, কাৰণ এসময়ত তেওঁলোকে মাটিৰ মালিককে খেদি পঠিয়াই বুলি এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। যিমানে আৰ্থিক সমস্যা নহওক কিয়, অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব, কাৰণ লাহে লাহে আমি মাটি হেৰুৱাই আছোঁ। আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিব, আৰু আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব, কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদি পঠিয়ায়। সেইবাবে মই আজিৰ শ্বহীদ দিৱসৰ দিনা অসমবাসী ৰাইজক, অসমীয়া ৰাইজক, ভাৰতীয় ৰাইজক অনুৰোধ কৰিছোঁ যে কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত মহানগৰী বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। মুখ্যমন্ত্ৰীৰ উপৰিও আজি এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰা। আজি শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে 860গৰাকী শ্বহীদৰ পৰিয়াল। শ্বহীদ প্ৰণামো তোমাক গীত পৰিৱেশন কৰা হয়। জিলা আৰু সমজিলাসমূহতো আজি শ্বহীদ দিৱস উদযাপন কৰা হৈছে। জিলা আৰু সমজিলাসমূহতো পৰিৱেশন কৰা হয় শ্বহীদ প্ৰণামো তোমাক। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। 178 কোটি টকা ব্যয় সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। 860গৰাকী শ্বহীদৰ ত্যাগক সন্মান জনাই, শ্ৰদ্ধাঞ্জলি জনাই অসম আন্দোলনৰ স্মৃতি ৰক্ষাৰ বাবে আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিবৰ বাবে এই বৃহৎ প্ৰকল্প আজি ৰাইজৰ বাবে মুকলি কৰিলে ৰাজ্য চৰকাৰে। লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এইটো বুকু পাতি দিলা,
ভাৰতীৰ নুমলী জীক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক চালে চকুৰোৱা এই বৃহৎ প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু মাংগলিক অনুষ্ঠানৰ জৰিয়তে আজি মুকলি কৰা হ'ল এই বৃহৎ প্ৰকল্প 55 ফুট উচ্চতাৰ এই শহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে 225 ফুট উচ্চতাৰ টাৱাৰ য'ত থাকিব এটা যোগ কক্ষ অসম আন্দোলনৰ এটা ফটো গ্যালাৰী লগতে থাকিব জনগোষ্ঠীয় লোকৰ খাদ্যৰ বিপণী লগতে থাকিব অত্যাধুনিক প্ৰেক্ষাগৃহ আছে সাইকেল ট্ৰেকিংৰ সুবিধা সুইমিং পুলৰ সুবিধা আৰু লগতে লেজাৰ লাইট শ্ব'ৰ ব্যৱস্থা কৰা হৈছে 860 গৰাকী শহীদৰ ত্যাগ তেজৰঙা ইতিহাসৰ সাক্ষী হৈ ৰব এই শহীদ স্মাৰক ক্ষেত্ৰ শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম
কেন্দ্ৰীয় ৰাজ্যত শাসনভাৰ পৰিচালনা কৰাৰ পাছতো তেখেতসকলে কিন্তু অসম চুক্তিক গুৰুত্ব প্ৰদান নকৰিলে। এই চুক্তিখন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি NDA চৰকাৰ আৰু অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যৌথভাৱে অসম চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ল আৰু প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অসম চুক্তিৰ বিভিন্ন দফাসমূহক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰো 2016 চনৰ পৰা এতিয়ালৈকে নিৰন্তৰভাৱে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে, যাৰ ফলশ্ৰুতিত আমাৰ কাৰ্যকালতেই জাতীয় শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ 5 লাখকৈ এককালীন টকা দিয়া হৈছিল। আজি আমি এটা সৰ্বাংগ সুন্দৰ অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত স্মাৰক এটা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিবলৈ পাইছোঁ। ইতিমধ্যে এই শ্বহীদ স্মাৰকৰ বিষয়ে আমি আলোচনা কৰিছোঁ। 225 ফুট উচ্চতা ইয়াৰ থাকিব আৰু ইয়াৰ উচ্চ শিখৰত যদি আমি আৰোহণ কৰোঁ গুৱাহাটী মহানগৰখন আমি স্পষ্টভাৱে দেখা পাব পাৰোঁ। ইয়াত ইণ্টাৰপ্ৰিটেশ্যন হল, শ্বহীদৰ বাবে নিৰ্মাণ কৰা গেলাৰী, মেডিটেশ্যন হল আৰু ইয়াৰ লগত সংযোজিত অক্ষয় বন্তি, চাৰিওফালে চাইকেল ট্ৰেক, ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিব পাৰিম তেনেকুৱাও 1.5 কিলোমিটাৰৰ এটা সুন্দৰ ট্ৰেক, অডিটৰিয়াম এটা বনাই থকা হৈছে 500খন আসনযুক্ত। অৱশ্যে ইয়াত খালি আমি অৰাজনৈতিক অনুষ্ঠান কৰিব দিম। ফুড কোৰ্ট আছে আৰু এটা খুব ধুনীয়া মিউজিকেল ফাউণ্টেইন বনোৱা হৈছে অসম আন্দোলনৰ ইতিহাসৰ সৈতে। শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ দিৱসৰ আয়োজন, বৰ্ডিং খেলপথাৰত শ্বহীদ দিৱস উদযাপন, অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি সমবেত 10 সহস্ৰাধিক লোক। বৰ্ডিং খেলপথাৰত অনুষ্ঠিত শ্বহীদ দিৱসত অংশগ্ৰহণ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মন্ত্ৰী বিমল বৰাই বন্তি প্ৰজ্বলন কৰে। অসম আন্দোলনত শ্বহীদ হোৱা শিৱসাগৰৰ শ্বহীদ পৰিয়ালক, আন্দোলনত অংশগ্ৰহণ কৰা নেতাক সম্বৰ্ধনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। 10,000 লোকে শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই একেলগে গালে শ্বহীদ প্ৰণামোদ্যমা। সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। এতিয়া মই শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছোঁ। আজি শ্বহীদ দিৱস। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদক স্মৰণ কৰি আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰতো শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আৰু এই শ্বহীদ দিৱসত মুখ্য অতিথি হিচাপে আজি উপস্থিত আছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু ইয়াত সমবেত হৈছে কেইবা সহস্ৰাধিক জনসাধাৰণ। মই দেখুৱাইছোঁ এই পৰিৱেশ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত। এয়া হাতে হাত ধৰি মানৱ শৃংখল কৰি এনেধৰণেই এয়া শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি গাইছে কেইবা সহস্ৰাধিক লোকে, য'ত উপস্থিত আছে মুখ্য অতিথি হিচাপে বিমল বৰা। এয়া আমি বৰ্তমান গীতৰ মাজলৈ যাব বিচাৰিছোঁ।
মন্ত্ৰী বিমল বৰা হাস্যলম দাদা ঐতিহাসিক 6 বছৰীয়া গণ আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ প্ৰফেচৰ তালুকদাৰ দেৱক সোঁৱৰণ কৰি আজিৰ এই দিনটো সমগ্ৰ অসমে শ্বহীদ দিৱস পালন কৰি আছে। এই শ্বহীদ দিৱসৰ তাৎপৰ্য অসমত অসমীয়াৰ এই সমষ্টিয়ে যাতে স্বাভিমানেৰে জীয়াই থকাৰ এটা পৰিৱেশ ৰচনা হয়, তাৰ কাৰণে সূচনা হোৱা গণ আন্দোলন অসম আন্দোলনত এগৰাকী ব্যক্তিয়ে জীৱন জলাঞ্জলি দিছিল ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। আৰু আজি এই ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত যিসকল মহান ব্যক্তিয়ে নিজৰ প্ৰাণ জলাঞ্জলি দিলে তেওঁলোকক স্মৰণৰ নিমিত্তে গুৱাহাটীত শ্বহীদ স্মাৰক উদ্যান আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়, যাতে ভৱিষ্যত প্ৰজন্মই শ্বহীদসকলৰ ত্যাগক সোঁৱৰণ কৰিব পাৰে। আৰু এই উদ্বোধনী অনুষ্ঠানৰ লগত সামঞ্জস্য ৰাখি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত প্ৰতিখন সমজিলাত এই শ্বহীদ দিৱস উদযাপন কৰা হৈছে। আজি শিৱসাগৰতো আমি এই শ্বহীদ দিৱস উদযাপন কৰোঁ। দীপাৱলীয়ে লাভ কৰিলে ইউনেস্কোৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ স্বীকৃতি। লালকিল্লাত অনুষ্ঠিত হৈ থকা ইউনেস্কোৰ আন্তঃ চৰকাৰী সমিতিৰ 20 সংখ্যক অধিৱেশনত এই স্বীকৃতি প্ৰদান। ইউনেস্কোৰ সঞ্চালক প্ৰধানে দীপাৱলীৰ নাম ঘোষণা কৰাৰ লগে লগে হাত চাপৰি আৰু বন্দে মাতৰম ভাৰত মাতা কি জয় শ্লোগানেৰে মুখৰিত হৈ পৰে প্ৰেক্ষাগৃহ। সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, কূটনীতিবিদ, সাংস্কৃতিক বিশেষজ্ঞসকলে ইয়াক ভাৰতৰ সাংস্কৃতিক সমৃদ্ধিৰ আন এক বিশ্বব্যাপী স্বীকৃতি বুলি অভিহিত কৰিছে। ইউনেস্কোৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সমিতিৰ অধিৱেশন ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে। 8 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰলৈ চলিবলগীয়া এই 6 দিনীয়া অধিৱেশনত 180খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। দীপাৱলীক মানৱতাৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য হিচাপে ইউনেস্কোই স্বীকৃতি দিয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছ'চিয়েল মিডিয়া যোগে প্ৰতিক্ৰিয়া প্ৰকাশ। দীপাৱলীক মানৱতাৰ সাংস্কৃতিক বিশ্ব ঐতিহ্য হিচাপে ইউনেস্কোই স্বীকৃতি দিয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছ'চিয়েল মিডিয়া যোগে প্ৰতিক্ৰিয়া প্ৰকাশ। এক যোগে প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে, এই স্বীকৃতিয়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বকেই আহ্লাদিত কৰিছে। দীপাৱলী আমাৰ সংস্কৃতিৰ সৈতে আত্মিকভাৱে সংযোজিত হৈ আছে। দীপাৱলী আমাৰ সংস্কৃতিৰ আত্মা। দীপাৱলীলৈ ইউনেস্কোৰ স্বীকৃতি বিশ্বজুৰি জনপ্ৰিয় দীপাৱলীক আন এক মাত্ৰা দিলে। গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।